Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত মাধ্যমা কেনেকৈ উলিয়াই এই কনসেপ্টটো শিকিম। সো মই অলৰেডি মাধ্য আৰু বহুলক কেনেকৈ উলিয়াই তাৰ কাৰণে ভিডিঅ' বনাই ৰাখিছো। যদি চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা চাই ল'বা। একেবাৰে ইজি হয় মাধ্য আৰু বহুলক উলিয়াই কেনেকৈ ওলাব পাৰে আমি একেবাৰে সহজত। মই অলৰেডি বুজাই ৰাখিছো, তাৰ পৰা তোমালোকে চাই ল'বা। আৰু মাধ্য উলিয়াটো বহুত সহজ হয়। সো এই চেপ্টাৰ 14 পৰা 5 মাৰ্কছৰ এটা কুৱেশ্যন আহে প্ৰতিবাৰে মাধ্যম আৰু বহুলক উলিওৱা তেনেকুৱা, ঠিক আছে। সো আজি আমি শিকিম মাধ্যমাটো কেনেকৈ উলিয়াই। একেবাৰে ইজি হয়। মই জাষ্ট এটা কুৱেশ্যন দি তোমালোকক বুজাই দিম, চাবা। যদি এটা কুৱেশ্যন বুজি লোৱা তেতিয়াহ'লে প্ৰতিটো কুৱেশ্যনৰ আনসাৰ তোমালোকে নিজে নিজে কৰিব পাৰিবা। চোৱা কেনেকৈ। সো মাধ্যমাৰ ফৰ্মুলাটো আমি আগতে বুজিলোঁ। ফৰ্মুলা আমাক কি দি আছে মাধ্যমা ইকুৱেলছ টু L প্লাছ অফ n/2 মাইনাছ অফ CF/F ইনটু H। এতিয়া তোমালোকে ক'বা যে এইখিনি কি হয়, ঠিক আছে। সো এইখিনি সব দিয়া আছে। সো ইয়াতে আমি জাষ্ট এই ফৰ্মুলাটো মুখস্থ কৰিব লাগে, ঠিক আছে। সো এই ফৰ্মুলাৰ এই মানখিনি ইয়াতে দিয়া আছে। সো ইয়াতে তোমালোকে নুবুজিবা চাগে যে মধ্যমা শ্ৰেণীৰ নিম্নসীমা। এতিয়া মধ্যমা শ্ৰেণী আমি ক'ত পাম, তাৰপিছত কৈছে চোৱা পৰ্যবেক্ষণৰ সংখ্যা n হ'ল পৰ্যবেক্ষণৰ সংখ্যা। এতিয়া পৰ্যবেক্ষণৰ সংখ্যা মানে কি, মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা, এইটো হ'ল CF। সো এইটো আমি ক'ত পাম, বা মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা যিটো হ'ল F, এইটো আমি ক'ত পাম। সো এইখিনি আমি কি কৰিম, এই কুৱেশ্যনটো যেতিয়া কৰিম তেতিয়া আমি বুজি ল'ম, ঠিক আছে। সো কুৱেশ্যনৰ পৰা চাবা একেবাৰে ইজি। সো এইখিনি ইয়াতে আমাক সব দিয়া আছে, জাষ্ট আমি আইডেণ্টিফাই কৰিব লাগে যে কোনটো L, কোনটো N, কোনটো CF, কোনটো F আৰু কোনটো H। সো একেবাৰে ইজি, মই বুজাই দিছোঁ। চোৱা। সো ফাৰ্ষ্টত তোমালোকে কি কৰিবা, সো আমাক কুৱেশ্যনত যিখিনি দিয়া আছে এইখিনি আমি লিখিব লাগিব। এইখিনি হ'ল আমি জানো অলৰেডি, যদি তোমালোকে মোৰ আগৰ ভিডিঅ' চাইছা মাধ্য আৰু বহুলকৰ, ঠিক আছে। মাধ্য গণবিলাক কেনেকৈ চাইছা, তেতিয়াহ'লে আমি কি কৰোঁ, এইখিনিক আমি কি নাম দিওঁ, শ্ৰেণী অন্তৰাল, ঠিক আছে। সো এইখিনি নাম দি দিয়া শ্ৰেণী অন্তৰাল, আৰু শ্ৰেণী অন্তৰালখিনি লিখি লোৱা। আৰু তাৰপিছত এইখিনি কি হ'ল আমাৰ বাৰম্বাৰতা, ঠিক আছে। সো এইটো হ'ল আমাৰ বাৰম্বাৰতা। সো ফাৰ্ষ্টত শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা লিখি লোৱা। শ্ৰেণী অন্তৰাল কি দিয়া আছে, 65 to 85, 85 to 105, 105 to 125, 125 to 145, তাৰপিছত 145 to 165, 165 to 185 লৈকে দিয়া আছে, ঠিক আছে। আৰু তাৰ প্ৰতিটো বাৰম্বাৰতা লিখি লোৱা। কি দিয়া আছে চোৱা, 4, 55, 13, 4, 5, 13, 2014, 8 আৰু 4, 8 আৰু দিয়া আছে 185 to 205 লৈকে দিয়া আছে 8 আৰু 4। সো এইখিনি হ'ল আমাৰ কি বাৰম্বাৰতা, ঠিক আছে। এইখিনি আমাক কুৱেশ্যনত দিয়া আছে জাষ্ট। সো এতিয়া আমি নতুন আৰু এটা লিখিম, যিটোৰ নাম হ'ল সঞ্চয়ী বাৰম্বাৰতা, ঠিক আছে। এইটোৰ নাম হ'ল সঞ্চয়ী বাৰম্বাৰতা। এতিয়া এই সঞ্চয়ী বাৰম্বাৰতাটো কেনেকৈ লিখিম, সঞ্চয়ী বাৰম্বাৰতাৰ নিয়ম হ'ল, প্ৰথমতে চোৱা ইয়াতে কি দিয়া আছে, 4 দিয়া আছে। সো এইটো ডাইৰেক্ট লিখি দিবা ইয়াতে 4। তাৰপিছত কি কৰিবা, এই 4টোৰ লগত এই 5টো যোগ কৰিবা, ঠিক আছে। 4ৰ লগত 5 যোগ কৰিলে কিমান হ'ব, 9 হ'ব। 9টো ইয়াতে লিখিবা। তাৰপিছত এই 9ৰ লগত 13টো কি কৰিবা, যোগ কৰিবা। 9ৰ লগত যদি আমি 13 যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 22। সো ইয়াতে লিখিবা 22, ঠিক আছে। তাৰপিছত আকৌ 22ৰ লগত এই 20 যোগ কৰিবা, কিমান হ'ব, 42। তো 42 ইয়াতে লিখিবা 42। 42ৰ লগত 14টো যোগ কৰিবা, ঠিক আছে। ইয়াতে লিখিবা কিমান হ'ব, এইটো 42ৰ লগত 14 যোগ কৰি যিমান হ'ব সেইটো ইয়াতে লিখিবা। তাৰপিছত আকৌ এইটোৰ লগত এইটো যোগ কৰি ইয়াতে লিখিবা, এইটোৰ লগত এইটো যোগ কৰি ইয়াতে লিখিবা। সো এনেকুৱা আমি সঞ্চয়ী বাৰম্বাৰতা লিখোঁ, ঠিক আছে। সঞ্চয়ী বাৰম্বাৰতা নিশ্চয় বুজি পাইছা। একো নাই, জাষ্ট প্ৰথমটো ডাইৰেক্ট লিখি দিবা, ঠিক আছে 4। আৰু তাৰপিছতো 4ৰ লগত ইয়াৰ পিছতো যোগ কৰি দিম, কিমান হ'ব 9। তাৰপিছত এই 9ৰ লগত এইটো যোগ কৰি দিয়া 13, কিমান হ'ব 22। 22ৰ লগত কি কৰা 20 যোগ কৰি দিয়া, কিমান হ'ব 42। 42ৰ লগত এই 14টো যোগ কৰি দিয়া, কিমান হ'ব 56, ঠিক আছে। তাৰপিছত আকৌ কি কৰিবা, 56ৰ লগত 8 যোগ কৰি দিয়া, কিমান হ'ব 64। 64ৰ লগত 4 যোগ কৰি দিয়া, কিমান হ'ব 68, ঠিক আছে। সো এইখিনি লিখি দিওঁ। সো এইটো হ'ল আমাৰ কি সঞ্চয়ী বাৰম্বাৰতা। এতিয়া ইয়াতে যে ফৰ্মুলাত চোৱা, আমাক কৈছে ইয়াতে চোৱা সঞ্চয়ী বাৰম্বাৰতা, ঠিক আছে। সো আমি এতিয়া উলিয়াই দিম, ঠিক আছে। CF কি F কি সব ওলাই দিম, ঠিক আছে। এতিয়া আমি কি কৰিব লাগে, চোৱা ইয়াতে কৈছে N, এই Nটো হ'ল পৰ্যবেক্ষণৰ সংখ্যা। Nটো হ'ল কোনটো, এই ইয়াতে যে লাষ্টত যিটো ওলাইছে 68, এইটো হ'ব আমাৰ N, ঠিক আছে। সো তোমালোকে ইয়াতে লিখি ল'বা, ইয়াত N ইকুৱেলছ টু কিমান 68, ঠিক আছে। এতেকে n/2 উলিওৱা। n/2 কিমান হ'ব
68/2 কিমান হ'ব 2 গুণ 2 2 3 গুণ 6 2 4 গুণ 8 কিমান হ'ব 34 তো n/2 ৰ মান কিমান পাইছো আমি n/2 পালো আমি 34 ঠিক আছে সো এটো ইম্পৰ্টেন্ট সো এতিয়া মনোযোগৰে শুনিবা কি হ'ব কৰিম আমি এতিয়া ইয়াতে দি আছে যে n/2 যেটো ওলাইছে 34 ওলাইছে আমাৰ ঠিক আছে এতিয়া তুমি এই ইয়াতে চোৱা এই সঞ্চয়ী বাৰম্বাৰতাত চাবা যে n/2 তকৈ ডাঙৰ n/2 তকৈ ডাঙৰ ঠিক আছে n/2 কিমান 34 34 তকৈ ডাঙৰ সবতকৈ ওচৰত কোনটো আছে আকৌ কৈছো n/2 আমাৰ জি n/2 মান কিমান ওলাইছে 34 ঠিক আছে তাৰ মানে আমি 34 তকৈ ডাঙৰ সবতকৈ ওচৰত কোনটো আছে সঞ্চয়ী বাৰম্বাৰতা চোৱা এই 42 টো আছে ঠিক আছে এই 42 কিমান আছে 34 তকৈ ডাঙৰ চোৱা 42 আৰু সবতকৈ ওচৰত আছে এই 56 টো 34 তকৈ ডাঙৰ ঠিক আছে বাট এইটো ওচৰত নহয় 34 ৰ ওচৰত নহয় 34 ৰ ওচৰত এইটো বেছি ওচৰত এইটো ঠিক আছে আটাইতকৈ ওচৰত যেটো সেইটোৱে আমি লম ঠিক আছে এইখিনি তাৰ মানে 42 56 64 68 এই সব কি হল 34 তকৈ ডাঙৰ বাট ইয়াৰ ভিতৰত আটাইতকৈ ওচৰত কোনটো 42 টু 34 ৰ ওচৰত ঠিক আছে সো হেতু কাৰণে আমি কি কৰিম এইটো আমি বাছি লম ঠিক আছে সো এইটো দাগ দি দিয়া এটা সো ইয়াৰ সোয়া শ্ৰেণী অন্তৰাল এইটো হল আমাৰ কি মধ্যমা শ্ৰেণী এইটোৰ নাম হল আমাৰ মধ্যমা শ্ৰেণী ঠিক আছে এতিয়া আমি মধ্যমা শ্ৰেণী পাই গৈছো ঠিক আছে সোয়া ইয়াতে যে কৈছে সোয়া CF মানে কি মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী সঞ্চয়ী বাৰম্বাৰতা এতিয়া আমি যেহেতু মধ্যমা শ্ৰেণী পাই গৈছো মধ্যমা শ্ৰেণী কোনটো এইটো আমাৰ মধ্যমা শ্ৰেণী এতিয়া CF মানে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী সোয়া ইয়াতে কৈছে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা এতিয়া মধ্যমা শ্ৰেণী কোনটো এইটোৰ পূৰ্বৱৰ্তী শ্ৰেণী কোনটো এই ওপৰটো হল ইয়াৰ পূৰ্বৱৰ্তী শ্ৰেণী ইয়াৰ সঞ্চয়ী বাৰম্বাৰতা কিমান 22 সো আমি CF পাই গলো 22 F মানে হল মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা সোয়া F মানে হল মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা তে মধ্যমা শ্ৰেণী কোনটো এইটো মধ্যমা শ্ৰেণী বাৰম্বাৰতা কিমান 20 সো F ৰ মান আমি পাই গলো কিমান 20 ঠিক আছে আৰু সোয়া ফৰ্মুলাত কি আছে n/2 ৰ মানটো আমি পাইছো 34 CF ৰ মান আমি পাইছো F ৰ মান আমি পাইছো এতিয়া L মানে সোয়া মধ্যমা শ্ৰেণীৰ নিম্ন সীমা ঠিক আছে সো মধ্যমা শ্ৰেণী কোনটো এইটো মধ্যমা শ্ৰেণী ইয়াৰ নিম্ন সীমা কোনটো হ'ব 125 এইটো নিম্ন সীমা তেতিয়ালে আমি L পাই গলো 125 আৰু আমাক ওলাব লাগে H মানে শ্ৰেণী অন্তৰালৰ মাজৰ দৈৰ্ঘ্য ইয়াত ইহতৰ মাজৰ দৈৰ্ঘ্য কিমান আছে 20 আছে প্ৰতিটো মাজৰ দৈৰ্ঘ্য H কিমান 20 সো এতিয়া আমাৰ হাতত সব ভ্যালু পাই গৈছো আমি ঠিক আছে সো আমি কি কৰিম ফৰ্মুলাত বহাই দিম এতেকে মধ্যমা ঠিক আছে মধ্যমা ইকুৱেলছ টু কিমান হ'ব L প্লাস অফ n/2 মাইনাস অফ CF বাই F ইনটু কিমান H এইটো ফৰ্মুলা আছিল মধ্যমাৰ সো L ৰ মান কিমান ইয়াতে তোমালকে এইখিনি মই ইয়াতে লিখিছো তোমালকে কি কৰিবা এই ইয়াতে লিখিবা n/2 ৰ পিছত ইয়াতে লিখিবা ইয়াত ঠিক আছে মধ্যমা শ্ৰেণী প্ৰথমত লিখিবা মধ্যমা শ্ৰেণী কিমান 125 টু 145 ইয়াত এনেকৈ লিখিবা মধ্যমা মই জাস্ট বুজাই দিয়াৰ কাৰণে লিখিছো তোমালকে বস্তুখিনি বুজি লোৱা তাৰ পিছত আৰামসে লিখিব পাৰিবা ঠিক আছে এবাৰ বুজি লোৱা প্ৰতিটো অংক সেম কনসেপ্টত কৰিব পাৰিবা ঠিক আছে সো এবাৰ বুজি লোৱা ইয়াত মধ্যমা শ্ৰেণী কিমান হ'ব ধুনীয়াকৈ লিখি ল'বা 125 টু 145 ঠিক আছে এতেকে L মধ্যমা শ্ৰেণীৰ নিম্ন সীমা কিমান 125 ঠিক আছে CF মানে আমি জানো মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী সঞ্চয়ী বাৰম্বাৰতা এইটো মধ্যমা শ্ৰেণী ইয়াৰ পূৰ্বৱৰ্তী সঞ্চয়ী বাৰম্বাৰতা পূৰ্বৱৰ্তী মানে তাৰ আগৰটো ঠিক আছে আগৰটো কিমান দি আছে 22 দি আছে তেতিয়ালে CF লিখিবা 22 F মানে আমি জানো মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা কিমান 20 সো F 20 H মানে হল আমাৰ কিমান শ্ৰেণী অন্তৰালৰ মাজৰ দৈৰ্ঘ্য ইহাতৰ মাজৰ দৈৰ্ঘ্য কিমান আছে 20 আছে ঠিক আছে সো ইয়াতে জাস্ট বহাই দিয়াৰ একো নাই L ৰ মান বহাই দে কিমান 125 প্লাস n/2 কিমান ওলাইছে সো 34 মাইনাস অফ CF কিমান CF 22 F কিমান 20 আৰু H 20 F 20 H 20 এতিয়া সোয়া 20 মাজত কাটা যাব ঠিক আছে তো কিমান থাকিব 125 প্লাস অফ 34 মাইনাস 22 এটো কিমান হ'ব 12 হ'ব ঠিক আছে 34 minus 22 মানে 12 এটা 125 plus of 12 কিমান হ'ব এটো 137 সো মধ্যমা কিমান হ'ব মধ্যমা ইকুৱেলছ টু কিমান হ'ব 137 সো এইটোই হল একেবাৰে ইজি জাস্ট একো নাই তোমালোকে কি কৰিবা মধ্যমা ঠিক আছে এই ফৰ্মুলাটো মনত ৰাখিবা আকৌ এবাৰ বুজাই দিছো সোৱা ফৰ্মুলাটো হল
L plus of n by 2 minus CF by F into H এইটো ফৰ্মুলা জাষ্ট ঠিক আছে এই ফৰ্মুলাখিনি যদি মনত ৰাখা তেতিয়া হলে তাৰ পিছত আমি ডাইৰেক্ট কি কৰিম কোৱেশ্চন সাপোজ তোমালোকৰ এক্সামত এইটো কোৱেশ্চন দি আছে ফাৰ্ষ্টত কি কৰিবা এই যিখিনি দি আছে এইখিনি শ্ৰেণী অন্তৰাল লিখি লবা সো এইখিনি মই শ্ৰেণী অন্তৰাল কি কৰিছো লিখি দিছো ঠিক আছে সো শ্ৰেণী অন্তৰাল লিখাৰ পিছত কি কৰিব লাগে এই যে ইয়াতে যিখিনি দি আছে চোৱা এইখিনি দি আছে এইখিনি আমাৰ কি বাৰংবাৰতা সো মই জাস্ট এইখিনি ইয়াতে লিখি দিছো চোৱা এইখিনি লিখিছো এইখিনি কি বাৰংবাৰতা তাৰ পিছত আমি কি কৰিব লাগে সঞ্চয়ী বাৰংবাৰতা লিখিব লাগে সো এইখিনি অলপ মুছি দিছো তেতিয়ালে বুজাত ইজি হ'ব চোৱা সঞ্চয়ী বাৰংবাৰতা আমি কেনেকৈ লিখিম সঞ্চয়ী বাৰংবাৰতা লিখাৰ নিয়মটো হ'ল প্ৰথমত যেটো আছে সেইটো ডাইৰেক্ট লিখি দিবা 4 আর তার পিছতো কি কৰিবা এই 4 ৰ লগত 5 টো যোগ কৰি ইয়াতে লিখিবা যেটো 9 ওলাইছে 9 ৰ লগত তাৰ পিছত এই টো ইয়াতে যোগ কৰিবা যোগ কৰি ইয়াতে লিখি দিবা যেটো ওলাব সেইটো ইয়াতে লিখিবা তাৰ পিছত এইটোৰ লগত কি কৰিবা আকৌ ইয়াতে যেটো ওলাব সেইটো লগত তাৰ তলটো এইটো যোগ কৰি ইয়াতে লিখি দিবা তাৰ পিছত এইটোৰ লগত এইটো যোগ কৰি ইয়াতে লিখি দিবা তাৰ পিছত এইটো 56 ৰ লগত 8 যোগ কৰি মই এইটো লিখিছো তাৰ পিছত এইটোৰ লগত এইটো যোগ কৰি ইয়াতে লিখিছো এইটো আমি পাই গ'লে এতিয়া আমি সঞ্চয়ী বাৰংবাৰতা পাই গৈছো ঠিক আছে তো সঞ্চয়ী বাৰংবাৰতা লাষ্টত যেটো টাৰ্ম হ'ব এইটোই হ'ব n ঠিক আছে পৰ্যবেক্ষণৰ সংখ্যা কিমান n তাৰ পিছত আমি কি ওলাব লাগে n/2 ওলাব লাগে ঠিক আছে এইটো 2 দি ভাগ কৰি দিবা সো n/2 কিমান ওলাইছে আমাৰ 34 এতিয়া আমি অলপ গুৰুত্ব দিব লাগিব গুৰুত্বটো কি এই যেটো 34 n/2 ওলাইছো এই 34 এই নাম্বাৰটো চাবা এই সঞ্চয়ী বাৰংবাৰতাৰ আটাইতকৈ ওচৰত কোনটো আছে যেটো ডাঙৰ হ'ব লাগিব আৰু আটাইতকৈ ওচৰত এতিয়া আমি ইয়াৰ পৰা বাছি ওলাইছো যে এই 42 টু 34 ৰ আটাইতকৈ ওচৰত আৰু 34 তকৈ ডাঙৰ ঠিক আছে 42 34 ৰ আটাইতকৈ ওচৰত আছে তেতিয়া হলে আমি এইটো কি কৰিছো এইটো হ'ব আমাৰ মধ্যমা শ্ৰেণী সো আমি মধ্যমা শ্ৰেণী কি কৰো মধ্যমা শ্ৰেণী পাই গলো আৰু যেতিয়া আমি মধ্যমা শ্ৰেণী পাই গলো তেতিয়া আমাৰ এইখিনি যে ইয়াতে দিয়া আছে আমাক L n/2 CF by FH সব আমি পাই যাম সো L মানে আমি জানো মধ্যমা শ্ৰেণীৰ নিম্ন সীমা সো মধ্যমা শ্ৰেণী যেহেতু আমাৰ এইটো তেতিয়া হলে তাৰ নিম্ন সীমা কিমান 125 CF মানে আমি জানো মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী সঞ্চয়ী বাৰংবাৰতা পূৰ্বৱৰ্তী মানে তাৰ আগৰটো যেহেতু মধ্যমা শ্ৰেণী এইটো তাৰ আগৰ সঞ্চয়ী বাৰংবাৰতা কোনটো হ'ব এইটো হ'ব আৰু F মানে মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা মনত ৰাখিবা F মানে মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা সঞ্চয়ী বাৰংবাৰতা নহয় সঞ্চয়ীটো নহয় এই বাৰংবাৰতা এইখিনি হল আমাৰ বাৰংবাৰতা আৰু এইখিনি হল সঞ্চয়ী বাৰংবাৰতা এতিয়া ইয়াতে চোৱা মনোযোগ দিয়া ইয়াতে চোৱা কৈছে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতাটো হল CF বাট F ক কৈছে অনলি মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা সো এইটো মনত ৰাখিবা CF টো সঞ্চয়ী বাৰংবাৰতা ইয়াৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী আৰু F টো হল বাৰংবাৰতা ঠিক আছে ইয়াৰ পৰা আমি লিখিম বাৰংবাৰতাটো মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা যেটো F আৰু L টো জানা নিম্ন সীমা H আৰু H লাগে আমাৰ H টো ইহতৰ মাজৰ দৈৰ্ঘ্য ঠিক আছে ইহতৰ মাজৰ দৈৰ্ঘ্য কিমান 20 সো আমি এইখিনি পাই গলো তাৰ পিছত এইখিনি পোৱাৰ পিছত আমি কি কৰিম জাস্ট ফৰ্মুলাত পুট কৰিম প্লাস মাইনাস কৰি আমি আনসাৰ পাই যাম একো নাই জাস্ট তোমালকে ফৰ্মুলাটো লিখিব লাগে L plus of n/2 minus CF by F into H এই ফৰ্মুলাটো যদি মুখস্থ কৰিব পাৰা তেতিয়া হলে 5 মাৰ্কস এটা আৰামসে এক্সামত পাই যাবা তাৰ পিছত আৰু আছে বহুলকটো একেবাৰে ইজি বহুলক কেনেকৈ উলিয়ায় সেইটোৰ ভিডিও মই অলৰেডি বনাই ৰাখিছো তোমালকে ডেসক্ৰিপচনত লিংক দি আছে তাৰ পৰা চাই লবা আৰু মাধ্য উলিওৱাৰ তিনটা পদ্ধতি আছে এটা হল আমাৰ প্ৰত্যক্ষ পদ্ধতি আনটো হল ঢাপ বিচ্যুতি পদ্ধতি তাৰ পিছৰটো আৰু এটা আছিল আমাৰ কি বিবেচিত মাধ্য পদ্ধতি তিনটা পদ্ধতি আছে তেতিয়া কোনটো পদ্ধতি কেতিয়া ইউজ কৰিব লাগে মই অলৰেডি ভিডিও বনাই ৰাখিছো ডেসক্ৰিপচনত লিংক দি আছে তাৰ পৰা তোমালকে চাই লবা সো এইখিনি এই তিনটা কনসেপ্ট যদি বুজি পোৱা তোমালকে মধ্যমা ঠিক আছে মধ্যমা আৰু বহুলক এই তিনটা কনসেপ্ট যদি তোমালকে শিকিব পাৰা আৰামসে এক্সামত তোমালকে কি কৰিব 5 ৰ পৰা 7 মাৰ্কস তোমালকে পাই যাবা ইয়াৰ পৰা MCQ কোৱেশ্চন এটা বা দুটা আহে আৰু 5 মাৰ্কসৰ এটা কোৱেশ্চন 100% আহে আইদাৰ তোমাক দিব মাধ্য और বহুলক নিৰ্ণয় কৰা और তোমাক কি দিব বহুলক और মধ্যমা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা মানে যিকোনো দুটা দিবই और তোমাক দিব মাধ্য আৰু বহুলক নিৰ্ণয় কৰা ঠিক আছে তো যিকোনো দুটা দিব তেতিয়াহলে আমি কি কৰিম তিনিটা শিকি লম ঠিক আছে তো তিনিটা শিকি ললে কি হ'ব আমাক 5 মাৰ্কস এটা কনফার্ম পাই যাম আৰু একেবাৰে ইজি একেবাৰে জাস্ট একো নাই কোৱেশ্চনত সব বস্তু দি আছে তোমালকে জাস্ট ফৰ্মুলাটো মুখস্থ কৰিব লাগে সো এতিয়া আমি আৰু এটা কোৱেশ্চন কৰিম এই মধ্যমাৰ এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনত কি দি আছে 2 নম্বৰ কোৱেশ্চনত কৈছে তলৰ বিভাজনৰ মধ্যমা যদি 28.5 তেন্তে x আৰু y ৰ মান ওলাব লাগে
এতিয়া চোৱা তোমালোকে যদি কোৱা x আৰু y ৰ মান আমি কেনেকৈ উলিয়াম ভয় খাব নালাগে ঠিক আছে সো আমি নিয়ম মতে কৰি যাম ধৰণা নাই ঠিক আছে সো ইয়াতে x আৰু y ৰ মান দি আছে আমি নিয়ম মতে কৰি যাম অটোমেটিক x আৰু y ৰ মান ওলাব ঠিক আছে আমাৰ কোৱেশ্যনত দিয়া আছে যেহেতু কৈছে মধ্যমা সো আমি মধ্যমা মানে মধ্যমা কোৱাৰ লগে লগে তোমালোকক মনত আনিব লাগিব ফৰ্মুলাটো মধ্যমাৰ ফৰ্মুলা কি আছিল মধ্যমা ইকুৱেলছ টু আছিল l প্লাছ অফ n/2 মাইনাছ cf/f ইনটু h ঠিক আছে সো এই ফৰ্মুলাটো আমি জানো আমাক কোৱেশ্যনত কৈছে মধ্যমা মই জাষ্ট এই ফৰ্মুলাত বস্তুখিনি বহুৱাই দিম জাষ্ট আমি জানো n/2 কেনেকৈ উলিয়াই cf কেনেকৈ উলিয়াই f কেনেকৈ উলিয়াই h কেনেকৈ উলিয়াই এইখিনি আমি জানো আমি ইয়াতে বহুৱাই দিম আমাৰ মধ্যমাৰ মান দি আছে অটোমেটিক চাবা x আৰু y ৰ মান ওলাব লাগে ভয় খাব নালাগে যদি x আৰু y দি দিছে মই কেনেকৈ মধ্যমা উলিয়াম এতিয়া এইটো মধ্যমা ইউজ কৰিব পাৰোঁ নে নাই একো ভয় খাব নালাগে নিয়ম মতে কৰি যাম চাবা অটোমেটিক ওলাই যাব মেথছত এটা বস্তু সদায় মনত ৰাখিবা কুৱেশ্যনত সব বস্তু দি আছে আমি জাষ্ট বস্তুখিনি অলপ মিলাই লিখি দিব লাগে ঠিক আছে একো নাই জাষ্ট বস্তুখিনি মিলাই লিখি দিবা এতিয়া আমি নিয়ম জানো মধ্যমা কেনেকৈ উলিয়াই প্ৰথমতে আমাক শ্ৰেণী অন্তৰাল দিয়া আছে ঠিক আছে আৰু বাৰম্বাৰতা দিয়া আছে সো এইখিনি আমাক দিয়া আছে সো ফাৰ্ষ্টত তোমালোকে এক্সামত কি কৰিবা যিখিনি দিয়া আছে এইখিনি চাই চাই লিখি লিয়া ঠিক আছে কুৱেশ্যনত সব বস্তু দি আছে ভয় খাব নালাগে একো বেলেগ বস্তু একো নাই চাবা মই এইটো কেনেকৈ কৰোঁ একেবাৰে ইজি চোৱা তোমালোকে মেক্সিমাম ষ্টুডেণ্টে কি কৰিব ইয়াতে x আৰু y দেখি কি কৰিব সিহঁতে ভয় খাই যাব আৰু তাৰপিছত এই কুৱেশ্যনটো এটেম্পটো নকৰে জাষ্ট একো নাই যিকোনো কুৱেশ্যন হওক নিয়ম মতে কৰি যাবা চাবা অটোমেটিক আনচাৰ ওলাই যাব সো তোমালোকে নিয়মটো ফলো কৰিবা জাষ্ট মনত ৰাখিবা শ্ৰেণী অন্তৰাল দিয়া আছে শ্ৰেণী অন্তৰাল চাই চাই লিখি লোৱা সো মই কুৱেশ্যন চাই চাই আনচাৰ কৰিম চাবা একেবাৰে ইজি হয় বস্তুটো 30 to 40 তাৰপিছত 40 to 50 আৰু 50 to 60 সো এইখিনি আমাক কুৱেশ্যনত দিয়া আছে 50 to 60 বাৰম্বাৰতাও আমাক দিয়া আছে কুৱেশ্যনত বাৰম্বাৰতা ঠিক আছে বাৰম্বাৰতা কিমান দিয়া আছে 5x 20 ঠিক আছে তাৰপিছত 15y5 ঠিক আছে এতিয়া আমি সঞ্চয়ী বাৰম্বাৰতা এতিয়া সঞ্চয়ী বাৰম্বাৰতা কেনেকৈ লিখে আমি নিয়ম মতে লিখি যাম একো নাই জাষ্ট যি দিয়া আছে সেইখিনি লিখি দিম ঠিক আছে সঞ্চয়ী বাৰম্বাৰতা আমি জানো প্ৰথমটো কি কৰে ডাইৰেক্ট বহুৱাই দিয়ে যিটো আছে সেইটো ঠিক আছে প্ৰথমটো সেইটো তাৰপিছতো কেনেকৈ লিখে তাৰপিছতো এইটোৰ লগত এইটো যোগ কৰি ইয়াতে লিখিম এতিয়া 5 + x যোগ কৰিলে কি হ'ব 5 + x হ'ব সো মই যিটো আছে সেইটোৱে লিখি দিছোঁ নতুন একো নাই জাষ্ট তাৰপিছত এইটোৰ লগত এইটো যোগ কৰা সো 5 + x + 20 যদি কৰোঁ 5 আৰু 20 কিমান হ'ব তেতিয়াহ'লে কি হ'ব 25 + x হ'ব x এটা লগত থাকিব লগত লৈ যাম ঠিক আছে একো নাই জাষ্ট যি আছে সেইটোৱে লিখি দিয়া নিয়ম মতে যোৱা আনচাৰ 100% পাবা তাৰপিছত এইটোৰ লগত আকৌ 15টো যোগ কৰি দিয়া এই পুৰাটোৰ লগত 15 যোগ কৰিলে চোৱা কি হ'ব এইটো 15 আৰু 25 কৰিলে কিমান হ'ব 15 আৰু 25 কৰিলে 40 হৈ যাব ঠিক আছে সো 40 আৰু +x ঠিক আছে তাৰপিছত এইটোৰ লগত এই y টো যোগ কৰি দিয়া তেতিয়াহ'লে কি হ'ব এইটো 40 +x আৰু y যোগ কৰা +y হৈ যাব ঠিক আছে একো নাই জাষ্ট তাৰপিছত আকৌ এইটোৰ লগত কি কৰা 5টো যোগ কৰি দিয়া 5 যোগ কৰিলে কিমান হ'ব 40 আৰু 5 45 হৈ যাব সো এইটো হ'ব 45 +x +y এইটো হ'ল আমাৰ কি সঞ্চয়ী বাৰম্বাৰতা আৰু সব কুৱেশ্যনত দিয়া আছে মোট ইকুৱেলছ টু কিমান 60 দিয়া আছে ঠিক আছে সো এইখিনিত যা তাৰ মানে এই যিটো এই লাষ্টত যিটো আছে চোৱা এইটো কি এইখিনিৰ যোগ কৰিহে আমি এইটো পাইছোঁ আৰু এইটো আমাক কুৱেশ্যনত দিয়া আছে চোৱা মোট কিমান 60 দিয়া আছে তাৰ মানে এইটো ইকুৱেলছ টু কিমান হ'ব ঠিক আছে চোৱা দিয়া আছে গিভেন ইয়াতে লিখিবা দিয়া আছে 45 +x +y ইকুৱেলছ টু 60 এইটো কুৱেশ্যনত আমাক দিয়া আছে চোৱা এই যিটো মোট মানে এইখিনিৰ যোগফল এই সবখিনি যোগ কৰি এতিয়া আমি সঞ্চয়ী বাৰম্বাৰতাটো কেনেকৈ পাইছোঁ এইটোৰ লগত এইটো যোগ কৰিহে পাইছোঁ তাৰ মানে এই লাষ্টৰটো কিমান হ'ব 60 হ'ব কুৱেশ্যনত যিহেতু 60 দি আছে সো এইটো ইকুৱেলছ টু কিমান হ'ব 60 এতিয়া ইয়াৰ পৰা x + y কিমান হ'ব 45 সেইটো চাইডত গ'লে কি হ'ব -45 তো 60 - 45 তাৰ মানে x + y ইকুৱেলছ টু কিমান হ'ব 15 সো এই ইকুৱেশ্যনটো মাৰ্ক কৰি দিয়া এইটো ইকুৱেশ্যন 1 ঠিক আছে এতিয়া আমি মাধ্যমাৰ ফৰ্মুলা উলিয়াম মধ্যমা উই নো আমি কি জানো মধ্যমা নহয় এতিয়া আমি n/2 ওলাব লাগে এই বস্তুখিনি মান ওলাব চোৱা মধ্যমাৰ ফৰ্মুলা আমি কি জানো মধ্যমা ইকুৱেলছ টু কি আছিল l + n/2 - cf/f ইনটু h এতিয়া আমি এইখিনিৰ মান ওলাব লাগে n/2 cf তাৰপিছত h f এইখিনিৰ মান আমি ওলাব লাগে সো এইখিনিৰ মান আমি কেনেকৈ ল'ম চোৱা ইয়াত মোট কিমান দি আছে চোৱা n এইটো হ'ল n মোট n কিমান দি আছে ইয়াত n = 60 ঠিক আছে এতেকে n/2 ওলাব লাগে আমি চোৱা ইয়াতে n/2 আছে
সো n/2 আমাৰ কিমান হ'ব 60 ডিভাইডেড বাই 2 কিমান হ'ব আমাৰ 30 হৈ যাব ঠিক আছে সো n/2 আমি 30 পাইছো এতিয়া নিয়মটো হ'ল কি আমি এই 30 যেটো n/2 আমাৰ ওলাইছে n/2 কিমান ওলাইছে 30 এতিয়া আমি ইয়াতে সঞ্চয়ী বাৰম্বাৰতাত চাব লাগে সঞ্চয়ী বাৰম্বাৰতাত এই 32 কাৰ আটাইতকৈ ওচৰত আছে ঠিক আছে চোৱা এইটোৰ আটাইতকৈ ওচৰত আছে সো 25 প্লাস অফ x এটা আছে তাৰ মানে এইটো কিবা x ৰ তো কিবা এটা ভ্যালু আছে ঠিক আছে সো এইটো আটাইতকৈ ওচৰত 30 ৰ আটাইতকৈ ওচৰত এইটোই আছে ঠিক আছে এইটো আৰু বেছি দূৰত এইবিলাক বেছি দূৰত আছে ঠিক আছে তো আটাইতকৈ ওচৰত কোনটো আছে এইটো সো আটাইতকৈ ওচৰত যেটো সেইটো আমি কি কৰিব লাগে মাৰ্ক কৰিব লাগে ঠিক আছে সেইটোৰ নাম কি আমাৰ এইটো হল মধ্যমা শ্ৰেণী সেই শ্ৰেণীটো মাৰ্ক কৰি দিবা সেইটো হ'ব মধ্যমা শ্ৰেণী ঠিক আছে সো তোমালোকে ইয়াতে লিখি লিবা ইয়াত মধ্যমা শ্ৰেণী কিমান 20 to 30 মধ্যমা শ্ৰেণী হল 20 to 30 এতেকে L আমি জানো মধ্যমা শ্ৰেণীৰ নিম্ন সীমা কিমান হ'ব 20 ডাইৰেক্ট লিখি দিবা 20 এতিয়া CF মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা মধ্যমা শ্ৰেণী এইটো তাৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা কিমান 5 প্লাস অফ x সো এইটো হ'ব আমাৰ কি 5 প্লাস অফ x তাৰ পিছত F মধ্যমা শ্ৰেণী বাৰম্বাৰতা কিমান এইটো হল মধ্যমা শ্ৰেণী বাৰম্বাৰতা 20 F টো হল আমাৰ 20 আৰু H কিমান চোৱা H হলে এইবিলাকৰ মাজৰ দৈৰ্ঘ্য কিমান আছে চোৱা মাজৰ দৈৰ্ঘ্য হল আমাৰ 10 প্ৰতিটোৰ মাজৰ দৈৰ্ঘ্য 10 সো আমাৰ হাতত সব পাই গৈছো এতিয়া কি কৰা ফৰ্মুলাটোত বহুৱাই দিয়া এইটো ফৰ্মুলাত বহুৱাই দিয়া ঠিক আছে এতেকে মধ্যমা equals to L plus of n/2 minus of CF by F into H প্ৰতিটোৰ মান বহুৱাই দিয়া L কিমান 20 plus of n/2 কিমান n/2 আমাৰ চোৱা 30 আমি ইয়াতে ওলাইছো n/2 কিমান 30 minus of CF কিমান 5 plus of x CF টো হল আমাৰ 5 plus of x divided by F ৰ মান চোৱা কিমান 20 into H কিমান চোৱা 10 দি আছে H10 এতিয়া কোৱেশ্চন চোৱা কোৱেশ্চনত আমাক কি কৈছে বিভাজনৰ মধ্যমা আমাক দিয়া আছে 28.5 সো ইয়াতে বহুৱাই দিয়া মধ্যমাৰ মান দিয়া আছে 28.5 ঠিক আছে মধ্যমা 28.5 দিছে এতিয়া আমি এইটো সিম্পলিফাই যদি কৰো তেতিয়া হলে ইয়াৰ পৰা কি পাম চোৱা ইয়াতে x এটা আছে চোৱা এইখিনিত আমাৰ x এটা আছে সো এইটো যদি আমি সলভ কৰো তেতিয়া হলে আমি x ৰ মান পাই যাম ঠিক আছে আমি x টো এটা সাইডত ৰাখিম আৰু বাকি সংখ্যাখিনি এটা সাইডত লৈ যাম নিয়ম মতে ঠিক আছে যেটো নিয়ম আছে সেইটো নিয়মত কৰিম এতিয়া চোৱা 28 আছে আৰু 8 প্লাস 20 আছে এটো সাইডত আহিলে কি হ'ব -20 হৈ যাব সো 28.5 ৰ পৰা 20 মাইনাস কৰি দিলে কি থাকিব 8.5 টো থাকিব সো ইয়াতে লিখি দিছো 28.5 মাইনাস অফ 20 ঠিক আছে দিয়া চোৱা এইটো 0 কেনসেল যাব ঠিক আছে সো আমাৰ ওপৰত কি থাকিল চোৱা এইটো 30 আছে এইটো চোৱা 30 আৰু এই -5 30 -5 কৰিলে কিমান হ'ব 25 হ'ব সো ইয়াতে লিখা এইটো 25 আৰু এই মাইনাস ইয়াতে চোৱা এইটো যেটো মাইনাস আৰু এই প্লাস মাইনাসে প্লাসে কি হৈ যাব মাইনাস হৈ যাব সো এইটো 25 মাইনাস অফ x হ'ব তলত কিমান হ'ব আমাৰ 2 ঠিক আছে এতিয়া চোৱা এইটো 28.5 মাইনাস অফ 20 কিমান হ'ব 8.5 ইকুৱেলস টু 25 minus of x by 2 এতিয়া 2 ইয়াতে হৰণ হৈ আছে এটো সেটা লৈ হাকি হৈ যাব পূৰণ হৈ যাব এটো সো এটো যদি পূৰণ হয় তেতিয়া হলে কিমান হ'ব 8.5 into 2 কিমান হ'ব 17 equals to 25 minus of x এতিয়া আমাক x ৰ মান লাগে x এটো সেটা লৈ আহা minus x আছে এটো সেটা দিলে plus x হৈ যাব plus 17 এটো সেটা লৈ যাও minus 17 25 minus of 17 তেতিয়া হলে ইয়াৰ পৰা চোৱা x equals to কিমান পাম 25 minus of 17 কৰিলে 8 পাম x ৰ মান আমি পাই গৈছো এতিয়া আমাক y ৰ মান লাগে y ৰ মান আমি কত পাম এই ইয়াতে চোৱা ইকুৱেচন এটা যে লিখি থৈছো ইয়াতে যে ইকুৱেচন এটা আছে x + y 17 ইয়াতে আমি যদি x ৰ মান বহুৱাই দিও তেতিয়া হলে আমি কি কৰিম y ৰ মান পাই যাম ঠিক আছে সো ইকুৱেচন 1 ইমপ্লাইজ মানে ইয়াতে লিখা ইকুৱেচন 1 ইমপ্লাইজ কি দিয়া আছে আমাক x + y = কিমান দিয়া আছিল 15 ঠিক আছে x ৰ মান কিমান 8 = y 8 + y = 15 y = 15 minus of 8 তার মানে y equals to কিমান 7
তো y এর মান আমি পাই গৈছো সোয়া x আর y এর মান পাই গৈছো একো নাই জাস্ট নিয়ম মতে কৰি যাবা একেবাৰে ইজি ঠিক আছে যেটো দিয়া আছে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা কোৱেশ্যনত দিয়া থাকিব তুমি কি কৰিব লাগিব জাস্ট এটো লগতে এটো যোগ কৰি এটো লগতে এটো যোগ কৰি ইয়াতে সঞ্চয় বাৰম্বাৰতা লিখিব লাগে আৰু তাৰ পিছত n/2 ওলাব লাগে n/2 উলিয়াই চাবা n/2 ৰ আটাইতকৈ ওচৰত কোনটো আছে যেটো হ'ব সেইটোই মধ্যমা শ্ৰেণী আৰু মধ্যমা শ্ৰেণী নিৰ্ণয় কৰাৰ পিছত ইয়াৰ ওপৰটো হ'ব তোমাৰ CF এইটো হ'ব F এই মধ্যমা শ্ৰেণী এইটো হ'ব নিম্ন সীমাটো হ'ব L আৰু H ইহতৰ মাজৰ দৈৰ্ঘ্য যেটো আছে সেইটো ফৰ্মুলা বহুৱাই দিবা আনসাৰ পাই যাবা একেবাৰে ইজি তো যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা মোৰ চেনেলত তোমালকে ক্লাস 10 মেথছৰ চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ ডিটেইল ভিডিও সলিউশন পাবা প্লাস প্ৰতিটো চেপ্টাৰৰ নতুন নতুন MCQ কুৱেশ্যন পাবা মই বহুতো MCQ কুৱেশ্যন অলৰেডি বনাই ৰাখিছো তোমালকে প্লেলিষ্টত গৈ প্ৰতিটো চেপ্টাৰৰ প্লেলিষ্টত গৈ তোমালকে MCQ কুৱেশ্যন বিলাক চাব পাৰা আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে কমেন্ট এটা কৰি দিবা থ্যাংক ইউ